নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে হাঁহৰ পোৱালিৰ পুৰা আজি 20 দিন সম্পূৰ্ণ হ'ল আৰু ইহঁতক মই এনেকৈ দানা দিছোঁ। ৰাতিপুৱা 7টা বজাত দানা দিছোঁ ইহঁতক। আৰু আপোনালোকে চাই আছে ইয়াত দুটা ভাগত হাঁহৰ পোৱালি থোৱা হৈছে। এইটোত অলপ সৰু সৰু সাইজ হয় আৰু এইটোত অলপ ইয়াতকৈ ডাঙৰ ডাঙৰ সাইজৰ পোৱালি হয়। গতিকে ইহঁতক মই 7টামান বজাত ৰাতিপুৱা দানা দিছোঁ আৰু দানাত ইহঁতক মই দিছোঁ ষ্টাৰ্টাৰৰ লগত ধানৰ গুড়ি অলপ মিহলাই দিছোঁ। ষ্টাৰ্টাৰ মই 60% দিছোঁ আৰু ধানৰ গুড়ি মই 40% দিছোঁ আৰু ইহঁতে ধুনীয়াকৈ খাই এতিয়া পেট ভৰাই লৈছোঁ। আৰু ইহঁতক মই দুটা ডিংকাৰত পানী দি থৈছোঁ আৰু ইহঁতে খুব ধুনীয়াকৈ দানা খাই আছে। আজি 20 দিন সম্পূৰ্ণ হ'ল। আৰু এটা বেয়া খবৰ আপোনালোকক দিওঁ। ৰাতিপুৱা এইটো পোৱালি এটা খুবেই ডাঙৰ হৈছে। এইটো পোৱালি 7 দিনৰ পৰা 8 দিন বয়স হ'ব। এই পোৱালিটো মৃত্যু হ'ল, কিন্তু এই পোৱালিটো এই বেচৰ নহয়। মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ আৰু এটা বেচ আছে, ছেকেণ্ড বেচ এইটো হয়, আপোনালোকক দেখুৱাই আছোঁ। ইয়াত মোৰ 60টা হাঁহৰ পোৱালি আছে। চাওক আপোনালোকে এই ভিতৰত সোমাই আছে, গতিকে বাহিৰৰখিনি মই দেখাই দিছোঁ। ইয়াত প্ৰায় 60টা হাঁহৰ পোৱালি আছে। আজি ৰাতিপুৱা যেতিয়া ডাঙৰবিলাক ফাৰ্ষ্ট বেচক যেতিয়া ডাঙৰবিলাকক মই দানা দিলোঁ, দিয়াৰ পিছত যেতিয়া ইহঁতক দানা পানী দিবলৈ আহিলোঁ, অহাৰ পিছত এই কোণাত এই এটা শুই আছে, দুটা শুই আছে তাতে। এই কোণাত এই পোৱালিটোৰ মৃত্যু হৈ তাতে পুৰা শুই আছে যেন লাগিছে। পিছত মই হাত দি চালোঁ, শুই থকা নাই, এইটো মৰি গ'ল। বহুত দুখ লাগিল। 7 দিন 8 দিনমান বয়স হ'ল। ইহঁতক ইমান ধুনীয়াকৈ মই খুৱাইছোঁ পিন্ধাইছোঁ। গতিকে এইটো এটা পোৱালি বুলি মৰা নাই বুলি মই ভবা নাই। এইটো মোৰ 500 টকা এটা লছ হ'ল বুলি মই ভাবি আছোঁ। গতিকে মই এই পোৱালিক যেতিয়া মই পালি ডাঙৰ দীঘল কৰিলোঁ হয়, তেতিয়াহ'লে মই 500 টকা এটা ইয়াক বিক্ৰী কৰিব পাৰে, মিনিমামটো 450 টকা ইয়াত বিক্ৰী কৰিব পাৰিলোহেঁতেন। কিন্তু পোৱালিটো মৰি গ'ল। এইটো মোৰ কাৰণে পোৱালি নহয়, মইতো ইয়াত মাত্ৰ 500 টকাহে দেখা পাওঁ। গতিকে মোৰ 500 টকা এটা লছ হৈ গ'ল। আপোনালোকে যেতিয়া হাঁহৰ লগত জড়িত হৈ থাকিব পুৰা দিনটো, হাঁহক যেতিয়া আপোনালোকে পালন কৰিব, আপোনাৰ হাঁহৰ লগত এটা প্ৰেম সৃষ্টি হৈ যাব। আৰু যেতিয়া হাঁহ এটা মৃত্যু হ'ব, তেতিয়া আপুনি গম পাব যে মানে কেনেকুৱা লাগে এটা হাঁহ মানে যদি ইয়াৰ পৰা বিয়োগ হৈ যায়, আপোনাৰ মৰমৰ পৰা যদি আঁতৰি যায়, খুবেই বেয়া লাগে। গতিকে আপোনালোকে খুব ধুনীয়াকৈ পোৱালিবিলাকক যতন ল'ব, মৰ্টেলিটি যাতে নহয়। এটা মৰ্টেলিটি হ'ল মানে আপোনাৰ পৰা কিবা এটা লছ হৈ গ'ল। গতিকে আপোনালোকে খুব ধুনীয়াকৈ চোৱা চিতা কৰিব পোৱালিবিলাক। আপোনালোকে যদি পোৱালি ডাঙৰ হৈছে তেতিয়াহ'লে ইমান চোৱা চিতা নকৰিলেও হয়, কিন্তু 1 দিনৰ পৰা হাঁহৰ পোৱালি কমচে কম 12 দিনলৈকে আপোনালোকে খুব ধুনীয়াকৈ চোৱা চিতা কৰিব। তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ পোৱালিৰ মৃত্যু নহয়, খুব ভালে থাকিব। আৰু এইটো পোৱালি কেনেকৈ মৃত্যু হ'ল মই একচুৱেলি ক'ব নোৱাৰোঁ, মই ধৰিব পৰা নাই। ইহঁতক মই ৰাতি দানা দি থৈছিলোঁ, দানা ইহঁতে খাই শেষ কৰি থৈছিল, পানীও আছিল, পানীও শেষ কৰি থৈছিল। মোৰ এনেকুৱা লাগিছে মই ইয়াত এটা বাল্বহে দিছোঁ 60টা পোৱালিৰ ভিতৰত। গতিকে মই আৰু এটা বাল্ব দিম এইটো চাইডত যেতিয়া বাল্ব দিম, তেতিয়াহ'লে ইহঁতে দুটা ভাগত ভাগ হৈ দুটা লাইটৰ তলত ইহঁতে টোপনি মাৰিব পাৰিব, আৰাম কৰিব পাৰিব। কাৰণ মই এটা লাইট দিছোঁ ইয়াতে, তাৰ কাৰণে চবকেইটা হাঁহৰ পোৱালি এই চাইডত থুপ খাই আছিল, তাৰ কাৰণে এইটো তলত পৰিছিল চাগে, যাৰ বাবে এইটোৰ মৃত্যু হৈ গ'ল। গতিকে আপোনালোকে লাইটৰ ব্যৱস্থাটো খুব ধুনীয়াকৈ দিব। মোৰ এইটো ব্ৰডিং আছে, এইটো ব্ৰডিঙত মই প্ৰপাৰলি লাইট দিছোঁ। এইটো ব্ৰডিঙত মোৰ কোনো অসুবিধা হোৱা নাই। কিন্তু মোৰ পিছৰ বেজৰ 7টাৰ ভিতৰত মোৰ এটা পোৱালি আজি মৃত্যু হ'ল আৰু আগত এটা হৈছিলে পানীত ভিজি আছিলে
গতিকে মই আপোনালোকক কৈছিলোঁ যাতে পানীৰ ওচৰত পোৱালিবিলাক নাৰাখে, খোৱাৰ সময়ত পানী দিব লাগে। আৰু যেতিয়া খোৱা হৈ যাব তেতিয়া আপোনালোকে পানী তাতে পোৱালিৰ ওচৰত দিব নালাগে, কাৰণ পানী পালে ইহঁতে গাত মেৰিয়াই লয়, পানীবিলাক তিতি ইহঁতৰ ঠাণ্ডা লাগি যায় আৰু ঠাণ্ডাত ইহঁতৰ মৃত্যু হৈ যায়। গতিকে আপোনালোকে খুব ধুনীয়াকৈ ৰাখক যাতে আপোনালোকৰ পোৱালিবিলাকৰ মৃত্যু নহয়। আপোনালোকে খুব ধুনীয়াকৈ লাইটৰ ব্যৱস্থা কৰক। আগত মোৰ এটা পোৱালি মৰিলে আৰু পিছত এটা পোৱালি মৰিলে, গতিকে মোৰ ছেকেণ্ড বেজৰ 60টাৰ ভিতৰত 2টা পোৱালি মৰ্টেলিটি হ'ল। আৰু আগৰ বেজটোৰ মোৰ 139টো আছিল, 139ৰ ভিতৰত এটাও মৰ্টেলিটি হোৱা নাই। গতিকে ডাঙৰ হৈছে, এতিয়া হ'বও নালাগে বুলি মই আশা কৰিছোঁ। কিন্তু ইয়াৰ ভিতৰত মোৰ এটা লেঙেৰা হৈ আছে, এই লেঙেৰাটোক মই সদায় ছাইড কৰি থৈ দিওঁ, ইহঁতৰ লগত মিলিব নিদিওঁ। যেতিয়া অলপ খাব দিওঁ, কাৰণ অকলে হাঁহৰ পোৱালি এটা থ'লে মানে অকলে খাব নিবিচাৰে, ইহঁতে বহুত চিঞৰি থাকে, কান্দি থাকে, অকলশৰীয়া হৈ যায়। তাৰ কাৰণে খোৱাৰ সময়ত মই ইহঁতৰ লগত দিওঁ, ইহঁতৰ লগত খাই যেতিয়া খোৱা হৈ যায় তেতিয়া মই লেঙেৰাটোক ইয়াৰ পৰা ছাইড কৰি আঁতৰত থৈ দিওঁ।